অসমীয়া কৃষি সংস্কৃতিৰ অন্যতম বৰ্ষা ঋতুৰ লগত সম্পৰ্ক থকা পবিত্ৰ ভূঁই ৰোৱা উৎসৱ আজি তেজপুৰৰ বামপৱতীয়াৰ প্ৰগতিশীল কৃষক অসম আন্দোলন অন্যতম নেতা কাবুল শৰ্মাৰ কৃষিভূমিত এক উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠান হয়। আজি অনুষ্ঠানত শোণিতপুৰ জিলাৰ কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ঐতিহ্য সুৰক্ষা সমিতিৰ সভাপতি বকুল বৰা, মহিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত কঠিয়াৰ গোজ ৰুই এক পৰম্পৰাক জীৱন্ত কৰি তোলে। প্ৰথমে কৃষিভূমিত লক্ষী দেৱী ভগৱানক আৰাধনা কৰি ভূঁই ৰুই শুভাৰম্ভ কৰে। এই উৎসৱমুখৰ এক সুন্দৰ পৰিৱেশত গাঁৱৰ ডেকা বুঢ়া আৰু মহিলা সকলোৱে যোগদানেৰে এক অনাবিল আনন্দত মতলীয়া হয়। পৰম্পৰা ৰক্ষা কৰি মহিলাসকলে কৃষিকৰ্মৰ লগত জড়িত বিহুগীত পৰিৱেশনো কৰে। বোকা খচকি ৰোৱনী আৰু কঠীয়া তোলা পুৰুষসকলে এই কামত প্ৰতিকূল বতৰকো নেওচি আগভাগ লৈ এই নতুনকৈ প্ৰথম পথাৰত ভূঁই ৰোৱা উৎসৱ সাফল্য কৰি তোলে। বিধায়ক ৰাভা আৰু প্ৰগতিশীল কৃষক কাবুল শৰ্মাই এয়া নতুন প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস আৰু কৃষিকৰ্মত নিয়োজিত হৈ ৰাজ্যখনৰ কৃষি অৰ্থনীতিৰ প্ৰগতিত অৰিহণা যোগাবলৈ আহ্বান জনায়। আজি এই ভূঁই ৰোৱা উৎসৱৰ কাৰ্যসূচীত ভাগ লোৱা মহিলাসকলে এয়া নতুন প্ৰজন্মৰ বাবে এক আদৰ্শ আৰু কাবুল শৰ্মাই যি কষ্টসাধ্য পৰিশ্ৰমেৰে নিজেই কৃষিকৰ্মত নিয়োজিত হোৱাৰ উপৰিও গোপালন আৰু দুগ্ধজাত সামগ্ৰী উৎপাদনতো নিজকে নিয়োজিত কৰিছে তাৰ আদৰ্শ ল'বলৈ সকলোকে আহ্বান জনায়। আজি এই কৃষিকৰ্মৰ ভূঁই ৰোৱা অনুষ্ঠানতে বিশিষ্ট কৃষক কাবুল শৰ্মাক ঐতিহ্য সুৰক্ষা সমিতিৰ তৰফৰ পৰা বিধায়ক পৃথ্বীৰাজ ৰাভা, সাংবাদিক তথা সম্পাদক মনোজ বৰা আৰু সভাপতি বকুল বৰাই বিশেষভাৱে মানপত্ৰ আৰু চেলেং চাদৰ আৰু গামোচা প্ৰদানেৰে বিশেষভাৱে সম্বৰ্ধনাও জনায়। ইৰিগেশ্যন ব্যৱস্থা মই কৰি দিছো আৰু যদি প্ৰয়োজন হয় আৰু কৰি দিম, মই কৰি দিছো। কৃষি বিভাগৰ পৰা কঠীয়াটো পোৱা হৈছে বা এইখিনিতো মোৰ নিজৰ যোগাৰ কৰা হৈছে। আৰু ২ নম্বৰ হ'ল কি আগৰ খেতি গোজ ধৰোঁতে আমাৰ ঘৰৰ পৰিয়ালৰ সৈতে কৰা হয়। মোৰ পৰিবাৰ থাকে, মোৰ ভতিজা থাকে, বৌ আছিলে আগৰ, বৌ এতিয়া বিষ হোৱাৰ কাৰণে নহয়, বাইদেউ থাকে, বাইদেউৰ আজি ৮১ বছৰ পাৰ হৈ গ'ল। এই মোৰ এওঁ বায়েকৰ ছোৱালী, তাইও আহে। আমাৰ ঘৰত এনেই এটা উৎসৱ টাইপৰে আমি অকলে লগালেও আমাৰ ঘৰৰ গোটেই মানুহখিনি পথাৰত নামে। এতিয়া ৫ বছৰমানৰ পৰা ধৰি এই সাংবাদিক সকলৰ পৰা মানে বহুত উৎসাহ পাইছোঁ। তেখেতসকল আহে আৰু সাংস্কৃতিক ঐক্য মঞ্চই আমাক আজি ২-৩ বছৰমান ধৰি ধান কটাৰ পৰা লৈ ধান কটা আৰু ৰোৱাত মানে তেখেতসকলে এটা উদ্যোগ লয় আগভাগ গছ ৰোৱাৰ ক্ষেত্ৰত, ধান কটাৰ ক্ষেত্ৰত সেইখিনি আমাক উৎসাহ এটা দিয়ে।